দীপাংকুৰ বৰ্মনৰ প্ৰেমিকা দীপশিখা বৈশ্যৰ আৰু এটা চিচিটিভি ফুটেজ চাওক ভালকৈ। এয়া যে দেখিছে এখন হোটেলৰ এটা ৰুম আৰু এই ৰুমৰ পৰা ওলাই আহিছে দীপশিখা বৈশ্য আল্ট্ৰা মডাৰ্ণত হাফ পেণ্ট এটা পিন্ধি। এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে আৰু এই মহিলাগৰাকী ৩৬ বছৰীয়া মহিলাগৰাকী যিগৰাকী মৃগাংক বৰ্মনৰ হত্যাৰ লগত জড়িত আছে বুলি ইতিমধ্যে ওলাই পৰিছে, কাৰণ হোটেল চিলভাৰ ইনত এটা ৰুম ভাড়া লৈ আছিল আৰু তাৰ পিছতেই তাত যিটো চিচিটিভি ফুটেজ ওলাইছিল, সেই চিচিটিভি ফুটেজ ওলোৱাৰ ঠিক পিছত আৰু এটা চিচিটিভি ফুটেজ প্ৰায় ভাইৰেল হৈ পৰিছে আৰু সেই ফুটেজটো আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। গোটেই ফুটেজটো মই লগাই দিম, খন্তেক সময়ৰ কাৰণে মই লগালোঁ, গোটেই ফুটেজটো দেখিবলৈ পাব কেনেকৈ আৰু এজন পৰপুৰুষৰ লগত এনেকৈ তেওঁ এখন নামী দামী 5 ষ্টাৰ হোটেলত এনেকৈ এটা আল্ট্ৰা মডাৰ্ণ ড্ৰেছ কৰি কেনেকৈ আছে আপোনালোকক দেখাম মই গোটেই দৃশ্যটো। কিন্তু আপোনালোকে জানি লওক, এয়া হৈছে ৰাজু আলীয়ে মৃগাংকক হত্যা কৰিছিল আৰু মৃগাংক তাৰ কিছু সময়ৰ আগত 3 ঘণ্টা ধৰি চিলভাৰ হোটেলত তেওঁ বাস কৰিছিল 3 ঘণ্টা সময় ধৰি। আৰু এতিয়া আৰু এটা ফুটেজ আহি পৰিছে, যিটো ফুটেজে এতিয়া তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত, চিচিটিভিৰ ফুটেজ, যিটোত দীপশিখাই আৰু পৰপুৰুষৰ লগত এনেকৈ গৈ সময় কটাইছিল আৰু সেই সময়খিনিৰ বাবদ তেওঁ কিমান টকা লৈছিল নে তেওঁ মনে প্ৰাণে বিচাৰি গৈছিল, এই সকলোখিনি কথাই তাত ওলাই পৰিছে। আৰু এই চিচিটিভিৰ ফুটেজটোৰ লগত আপোনালোকে দেখিলে আচৰিত হ'ব, এজন যুৱক আছে আৰু সেই যুৱকজনে চিচিটিভিৰ ফুটেজটোত যিটো কৰিছে সেইটো দেখিলেও আচৰিত হ'ব। কিন্তু বৰ্তমান সময়ত এই মৃগাংকৰ প্ৰেমিকা আৰু ৰাজু আলীৰ প্ৰেমিকা দীপশিখাক কিন্তু তেওঁৰ গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু আপোনালোকে ফোন ৰেকৰ্ডিংবোৰ অলৰেডি শুনিছে যে তেওঁৰ হাজবেণ্ডক কেনেকৈ ঠগিছে। দেখিছেনে কেনেকুৱা ধৰণৰ আল্ট্ৰা মডাৰ্ণ এটা ড্ৰেছ কৰি তেওঁ এই হোটেলত বাস কৰিছে গৈ। এতিয়া ক'ৰ হোটেল কি হয় এই সকলোখিনি কথা এতিয়ালৈকে গম পোৱা হোৱা নাই, কিন্তু এই চিচিটিভি ফুটেজটো মই যেতিয়া লগাই দিম তেতিয়াই গম পাব আপোনালোকে, কাৰণ মৃগাংক বৰ্মনক এখন চুৰিৰে হত্যা কৰিছিল ৰাজু আলী, আৰু ৰাজু আলীক খবৰ দিয়া মানুহগৰাকীয়ে হৈছে এই দীপশিখা বৈশ্য। আৰু দীপশিখা বৈশ্যৰ এই চিচিটিভিৰ ফুটেজবোৰ এতিয়া ভাইৰেল হৈ পৰিছে, মই আপোনাক লগাই দিম এতিয়া, আপোনালোকে চালে আচৰিত হ'ব। আৰু ৩৬ বছৰীয়া এগৰাকী মহিলাই 2টি সন্তান থকাৰ পিছতো এনেকৈ কৰিবলৈ কেনেকৈ সাহস পাইছে আৰু তেখেতৰ বিকৃত মানসিকতাৰ কাৰণে হয়তো এনেবোৰ কাম কৰি ফুৰিছে হোটেলে। দেখিছেনে কেনেকৈ কৰিডৰেদি খোজকাঢ়ি আহিছে। এয়াই হৈছে সেইগৰাকী মহিলা, যিগৰাকী মহিলাক আপোনালোকে দীপশিখা বৈশ্য বুলি গম পায়, মৃগাংকৰ হত্যাকাৰী বুলি গম পায়, ৰাজু আলীৰ প্ৰেমিকা বুলি গম পায়, মৃগাংক বৰ্মনৰ প্ৰেমিকা বুলি গম পায়, কাৰোবাৰ পত্নী বুলি গম পায়। ঠিক আছে, মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, চাওক।